হিমন্ত মাৰটো অলপ ভাল লাগে ন খাই, মজা মজা লাগে ন। হিমন্তই গুলিয়াই দিয়ে যে, হিমন্তই ঘৰ ভাঙি দিয়ে, হিমন্তই কি কৰি দিয়ে, মাদ্ৰাছাবিলাক ভাঙি দিয়ে। তাৰ পাছতো আকৌ মুছলমানে যে হিমন্তৰ লগত আকৌ এবাৰ মোদী চৰকাৰ নাচিবলৈ যায়, নাচিবলৈ যায় নে নাই হিমন্ত, যায় নে নাই? কালি কামৰূপৰ এইটো কি কয়, কি চৰ এইটো, হুমতলি চৰত মুছলমান মানুহে হিমন্তৰ লগত যেতিয়া নাচি আছে, আমাৰ গালতে চৰ দিয়া যেন লাগি আছে। কথাটো বুজি পাইছে নে নাই? আজি ধুবুৰীলৈ হিমন্ত বিশ্ব আহিছে, কৈছে যে মুছলমানে মোক ভোট দিব। কেলে মুছলমানে ভোট দিব? কাৰণ মই মুছলমানক মাজে মাজে টিকা চলাই বেগ দি আছো। কথাটো বুজিছে নে নাই কি কৈছো? হিমন্তই কৈছে যে মই এইবাৰ মুছলমানে বহুত ভোট দিব। কেলে? মই হিমন্তই কৈছে যে মই মুছলমানক টিকা চলাই লুঙিখন দাঙি ৰাম পিটন দি আছো, গতিকে মোক মুছলমানে ভোট দিব বুলি কৈছে। কথাটো বুজি পাইছে নে নাই? যদি বাচিবলৈ মন আছে, এইবাৰ 2024-ত বিজেপি আৰু AIDF দুইটা দলকে হৰুৱাব লাগিব।